অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনটো ইতিমধ্যে আমি অধ্যয়ন কৰিছোঁ আৰু অধ্যয়ন কৰি CC2R তৰফৰ পৰা মন্ত্ৰী গোটক আমাৰ অন্তৰ্বৰ্তীকালীন বা ইণ্টাৰিম অবজেকশ্যন আৰু ছাজেশ্যনখিনি আমি জমা দিছোঁ, দাখিল কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি এমাহ সময় লৈছিলোঁ আৰু এমাহ সময়ৰ ভিতৰত এটা পৰামৰ্শদাতা কমিটি বা কনচালটেটিভ গ্ৰুপ গঠন কৰাৰ কথা আছিল। সেয়া চূড়ান্ত ৰূপত আমি যোৱাকালি গঠন কৰিছোঁ। CC2R যি কোৰ কমিটি, এই কোৰ কমিটিয়ে গঠন কৰিছে এটা নতুন অসমৰ বা ভাৰতবৰ্ষৰ ট্ৰাইবেল ইণ্টেলেকচুৱেলবিলাকক লৈ আমি এটা কনচালটেটিভ গ্ৰুপ গঠন কৰিছোঁ। ইয়াৰ অধ্যক্ষ হিচাপে আমি ৰাখিছোঁ হিউমেন ৰাইটছ কমিশ্যনৰ সদস্য সুভাষ চাকমা আৰু কুলস্বামী লাদুৱাৰী ৰিটায়াৰ্ড IAS, জিতেন বৰগোহাঞি ৰিটায়াৰ্ড ACS, প্ৰফুল্ল কুমাৰ হাজোৱাৰী ACS ৰিটায়াৰ্ড, ধৰম সিং তেৰণ ফৰ্মাৰ মেম্বাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি হাওৰাঘাট কনষ্টিটুৱেঞ্চি, এলুইন তেৰণ চিফ এডভাইজাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যৰ মুখ্য উপদেষ্টা, হৰসিং তেৰণ উপদেষ্টা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, টংকেশ্বৰ ৰাভা মুখ্য কাৰ্যবাহী সদস্য ৰাভা আছাম অট'নমাছ কাউন্সিল, শব্দ ৰাভা এডভকেট গুৱাহাটী হাইকোৰ্ট। গতিকে 10জনীয়া সদস্য লৈ আমি বিলাস চন্দ্ৰ দলে, তেওঁ ৰিটায়াৰ্ড ACS জইণ্ট ডাইৰেক্টৰ আছিল অডিট লোকেল ফাণ্ড। এই 10জনক আমি সদস্য হিচাপে লৈ চেয়াৰমেন হিচাপে আমি সুভাষ চাকমাক ৰাখিছোঁ। আৰু এই কনচালটেটিভ গ্ৰুপে অহা 21 ডিচেম্বৰ তাৰিখে বিবেকানন্দ কেন্দ্ৰত এটা প্ৰথমলানি আলোচনা অনুষ্ঠিত কৰিব। ইতিমধ্যে গোটেই এৰেঞ্জমেণ্টখিনি হৈ গৈছে। গতিকে আমি আশা ৰাখিছোঁ যে 6 জনগোষ্ঠী সম্পৰ্কত চৰকাৰে যি প্ৰতিবেদন দাখিল কৰিছে, এইটোক অধ্যয়ন কৰি বৰ্তমানৰ জনজাতিসকলৰ যাতে ঘূণাক্ষৰেও ক্ষতি নহয়, তাৰ কাৰণে এটা প্ৰতিবেদন যুগুত কৰিব আৰু সেই প্ৰতিবেদনক আমি অহা 4 জানুৱাৰী তাৰিখে অসম চৰকাৰক দাখিল কৰিম। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আমি আলোচনা বিচাৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত ত্ৰিপাক্ষিক আলোচনা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু CC2R মাজত ত্ৰিপাক্ষিক আলোচনা আমি দাবী জনাইছোঁ। ইতিমধ্যে আমি দেখিছোঁ যে আক্ৰাছু যি অল কোচ ৰাজবংশী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি সাধাৰণ সম্পাদকে বড়ো আৰু ৰাভাসকল বহু আগবাঢ়ি গ'ল। গতিকে তেওঁলোকৰ যি শ্বেডুল ট্ৰাইব ষ্টেটাছ, সেইটোক পুনৰীক্ষণ কৰিবৰ কাৰণে RGI বা নেশ্যনেল কমিশ্যন ফৰ শ্বেডুল ট্ৰাইব বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক তেওঁলোকে মেমৰেণ্ডাম দাখিল কৰিম বুলি এটা ঘোষণা কৰিছে। এই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে বড়ো ৰাভাসকল লোকুৰ কমিটিয়ে ঠাৱৰ কৰা 5টা যি ক্ৰাইটেৰিয়া, যি বৈশিষ্ট্য, জনজাতি হ'বৰ কাৰণে যি বৈশিষ্ট্য, সেই বৈশিষ্ট্য পূৰণ কৰে কাৰণেই বড়ো ৰাভাসকল আজিৰ তাৰিখত ST। আৰু যিসকলে দাবী কৰিছে, যিবোৰ জনগোষ্ঠী আগবঢ়া, যিবোৰ জনগোষ্ঠী জনবহুল, এই জনবহুল আৰু আগবঢ়া জনগোষ্ঠীবিলাকে লোকুৰ কমিটিয়ে ঠাৱৰ কৰা 5টা ক্ৰাইটেৰিয়া ফুলফিল নকৰে কাৰণেই আজিৰ তাৰিখত তেওঁলোক শ্বেডুল ট্ৰাইব ষ্টেটাছ পাবলৈ সক্ষম হোৱা নাই।